গুড মৰ্নিং বন্ধুসকল, এয়া চাই ফোন কৰি আছোঁ মই। মাছৰ ডিমৰ যি খোলাবিলাক মানে পচি যায়, পচি যোৱাৰ পিছত পানীটো বেয়া হয়, তাৰ কাৰণে এই খোলাখিনি উঠাবলগীয়া হয় সাৱধানে। ড্ৰপাৰে এনেকৈ উঠাই আছোঁ আৰু চাই ফোনো কৰিছোঁ। লগতে এই আপুনি এই ছাটখন দেখিছে, ছাটৰ ওপৰত যিখিনি পানী এনে জমা হৈ থাকে মোৰ, তাতো মই কেইটামান 15-20টামান মাছ পোনাই মেলি থৈছোঁ। এতিয়া কি হয় চাওঁ, বাচেনে মৰে। আৰু লগতে এয়া দেখিছে কেঁচুসাৰ, ইহঁতক আজি মই কেঁচু অলপ উঠাই মেলি অলপ জুচ বনাই দিছোঁ, কিন্তু 72 ঘণ্টাৰ পিছত দিব লাগে। কিন্তু মই যিহেতু 2-এটা আগতীয়াকৈ ওলায়, কম পৰিমাণে মই দানাটো হ'লেও দিছোঁ। আৰু এয়া দেখিছে কেঁচুখিনি, ইয়াকে জুচ বনাই পিচি মেলি ধুনীয়াকৈ পাতলকৈ দিছোঁ। আৰু ইয়াত দিছে এই ড্ৰপাৰৰ সহায়ত মানে মই মাছখিনিক উঠাই মেলি এটা হিচাপ কৰি মোটামুটি মই 200 পিচ মাছ ইয়াতে মেলিছোঁ। আকৌ নেক্সট ভিডিঅ'ত লগ পাম।